মোৰ জন্মৰ পৰা এতিয়া বৰ্তমান মই 30টা বছৰ পাৰ কৰিলোঁ কপিলীকাণতে থাকি। আগতে বাৰিষা কালত পূৰা মানে ভয়পূৰ বানপানী সোমাবই, বহুত নানান ধৰণৰ পৰিছে। কিন্তু এইবাৰ একদম দেখা পাইছোঁ যে বালিয়ে বালি, আপোনালোকে দেখা পাব ইমান বালি ওলাই গৈছেগৈ। আৰু এইটো পৰিস্থিতি হ'লে আমাৰ কপিলীকাণৰ ৰাইজৰ এটা প্ৰব্লেম হ'ব, কেলে মানে পানী থাকিলেহে আমাৰ দামকলত পানী ওলায়, নহ'লেতো আমাৰ কি অৱস্থা হ'ব এইটো ধৰিবই পৰা নাই। এতিয়া আপোনালোকে চাব পাৰে, চাওক আপোনালোকে কিমান বালি ওলাই গৈছে নদীখনত। বৰষুণ নোহোৱাৰ কাৰণে চাগে তেনেকুৱা হৈছে অৱস্থাটো, কিন্তু এনেকুৱা হ'লেতো আমাৰ পৰিস্থিতি বহুত বেয়া হৈ যাবগৈ। আমিতো বুঢ়াই হ'লো, এতিয়া এনেকুৱা সেই পৰিস্থিতি আমি দেখা নাই। এইবাৰে প্ৰথম আমি দেখিছোঁ। মোৰ জন্মৰ পৰা এতিয়া বৰ্তমান মই 30টা বছৰ পাৰ কৰিলোঁ কপিলীকাণতে থাকি। আগতে বাৰিষা কালত পূৰা মানে ভয়পূৰ বানপানী সোমাবই, বহুত নানান ধৰণৰ পৰিছে। কিন্তু এইবাৰ একদম দেখা পাইছোঁ যে বালিয়ে বালি, আপোনালোকে দেখা পাব ইমান বালি ওলাই গৈছেগৈ। আৰু এইটো পৰিস্থিতি হ'লে আমাৰ কপিলীকাণৰ ৰাইজৰ এটা প্ৰব্লেম হ'ব, কেলে মানে পানী থাকিলেহে আমাৰ দামকলত পানী ওলায়, নহ'লেতো আমাৰ কি অৱস্থা হ'ব এইটো ধৰিবই পৰা নাই। এতিয়া আপোনালোকে চাব পাৰে, চাওক আপোনালোকে কিমান বালি ওলাই গৈছে নদীখনত। বৰষুণ নোহোৱাৰ কাৰণে চাগে তেনেকুৱা হৈছে অৱস্থাটো, কিন্তু এনেকুৱা হ'লেতো আমাৰ পৰিস্থিতি বহুত বেয়া হৈ যাবগৈ। আমিতো বুঢ়াই হ'লো, এতিয়া এনেকুৱা সেই পৰিস্থিতি আমি দেখা নাই। এইবাৰে প্ৰথম আমি দেখিছোঁ। মোৰ জন্মৰ পৰা এতিয়া বৰ্তমান মই 30টা বছৰ পাৰ কৰিলোঁ কপিলীকাণতে থাকি। আগতে বাৰিষা কালত পূৰা মানে ভয়পূৰ বানপানী সোমাবই, বহুত নানান ধৰণৰ পৰিছে। কিন্তু এইবাৰ একদম দেখা পাইছোঁ যে বালিয়ে বালি, আপোনালোকে দেখা পাব ইমান বালি ওলাই গৈছেগৈ। আৰু এইটো পৰিস্থিতি হ'লে আমাৰ কপিলীকাণৰ ৰাইজৰ এটা প্ৰব্লেম হ'ব, কেলে মানে পানী থাকিলেহে আমাৰ দামকলত পানী ওলায়, নহ'লেতো আমাৰ কি অৱস্থা হ'ব এইটো ধৰিবই পৰা নাই। এতিয়া আপোনালোকে চাব পাৰে, চাওক আপোনালোকে কিমান বালি ওলাই গৈছে নদীখনত। বৰষুণ নোহোৱাৰ কাৰণে চাগে তেনেকুৱা হৈছে অৱস্থাটো, কিন্তু এনেকুৱা হ'লেতো আমাৰ পৰিস্থিতি বহুত বেয়া হৈ যাবগৈ। আমিতো বুঢ়াই হ'লো, এতিয়া এনেকুৱা সেই পৰিস্থিতি আমি দেখা নাই। এইবাৰে প্ৰথম আমি দেখিছোঁ।